নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 29 এপ্ৰিল আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। 4 মেলৈ মাজত মাত্ৰ আৰু কেইটামান দিন। 4 মে তাৰিখ যিমানেই চমু চাপি আহিছে সিমানেই উৎকণ্ঠা বৃদ্ধি পাইছে প্ৰাৰ্থীসকল আৰু সমগ্ৰ অসমবাসী ৰাইজৰ। দেশৰ ৰাজনীতিত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব 2026 চনৰ 4 মেৰ দিনটো। সেই দিনটোতেই একেলগে ওলাব ভাৰতৰ 4খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। 824টা বিধানসভা সমষ্টিত প্ৰায় 17 কোটি সমগ্ৰ ভাৰতবাসীয়ে ভোটদান প্ৰদান কৰিছিল। 4 মে তাৰিখে কোনটো ৰাজ্যত কোনটো ৰাজনৈতিক দলে চৰকাৰ গঠন কৰে ইয়াক লৈ এতিয়া চলিছে ব্যাপক জল্পনা কল্পনা। আৰু আজি প্ৰকাশ পাব বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে এক্সিট পোল। বৃদ্ধি পাইছে উৎকণ্ঠা। প্ৰতিটো সমষ্টিৰ প্ৰতিজন প্ৰাৰ্থীৰ জল্পনা কল্পনা বৃদ্ধি। কাগজ কলম লৈ বহিছে ৰাজনৈতিক জ্যোতিষী, হাই প্ৰফাইল সমষ্টি আৰু হেভিৱেইট প্ৰাৰ্থী। আৰু এইবাৰ যিহেতু আকৰ্ষণীয় হৈছে বিধানসভা নিৰ্বাচন, 4 মে তাৰিখে কোনটো দলে অসমত চৰকাৰ গঠন কৰিব তাক লৈ এতিয়া উৎকণ্ঠা দিনক দিনে বৃদ্ধি পাই আছে। 4 মে তাৰিখ যিমানেই চমু চাপি আহিছে সিমানেই যেন উৎকণ্ঠা আৰু অধিক পৰিমাণে বৃদ্ধি পাইছে। আৰু 4 মে তাৰিখে ৰিজাল্ট ঘোষণা কৰাৰ পূৰ্বে বিধানসভা নিৰ্বাচনক লৈ ডাঙৰ দাবী কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। অখিল গগৈয়ে কৈছে বিৰোধী ঐক্যমঞ্চ অৰ্থাৎ কংগ্ৰেছে 70ৰ পৰা 90খন সিটত এইবাৰ জয়লাভ কৰি চৰকাৰ গঠন কৰিব আৰু বিজেপিয়ে 35ৰ পৰা 40খন আসনতহে জয়লাভ কৰিব। উজনি অসমত এইবাৰ ধৰাশায়ী হৈছে ভাৰতীয় জনতা পাৰ্টি। হিমন্ত বিশ্ব শৰ্মাৰ বেয়া দিন আৰম্ভ। 4 মে তাৰিখে হিমন্ত বিশ্ব শৰ্মাৰ গাদী যাব আৰু 4 মেত অসমত নতুন চৰকাৰ কংগ্ৰেছ হ'ব আৰু গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব বুলি ডাঙৰ দাবী কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। আন এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে। আজি 29 এপ্ৰিল বুধবাৰ আৰু আজি পশ্চিমবংগত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায় অৰ্থাৎ অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ। আজি পশ্চিমবংগত অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ চলি আছে। 142 সমষ্টিৰ বাবে এই ভোট গ্ৰহণ চলি আছে পশ্চিমবংগত। 1448 গৰাকী কেণ্ডিডেটৰ ভাগ্যৰ নিৰ্ণয় কৰিবলৈ আজি ভোট গ্ৰহণ চলি আছে পশ্চিমবংগ। অসম বিধানসভা নিৰ্বাচনৰ সমান্তৰালকৈ পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনো আকৰ্ষণীয় হৈ পৰিছে, কিয়নো পশ্চিমবংগত মমতা বেনাৰ্জী আৰু তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ হাই প্ৰফাইল নেতাৰ নিৰ্বাচনী প্ৰচাৰ দেখিবলৈ পোৱা গৈছিল। আৰু আজিৰ দিনটোত দ্বিতীয় পৰ্যায় অৰ্থাৎ অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ চলি আছে। পুৱা 7 বজাৰ পৰা সন্ধিয়া 6 বজালৈ চলিব এই ভোট গ্ৰহণ। আৰু আজি ভোট গ্ৰহণ চলি থকাৰ মাজতেই এক বিশেষ মন্তব্য কৰিছে মমতা বেনাৰ্জীয়ে। চতুৰ্থবাৰলৈ যদি তৃণমূল কংগ্ৰেছে পশ্চিমবংগত চৰকাৰ গঠন কৰে তেন্তে 21 দিনলৈ বিনামূলীয়াকৈ মাছ ভাত খুৱাব সমগ্ৰ বংগবাসীৰ ৰাইজক। এই গেৰাণ্টি দিছে পশ্চিমবংগৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। চতুৰ্থবাৰলৈ তৃণমূল ক্ষমতালৈ অহাৰ পাছতেই প্ৰতিঘৰ বাঙালীক 21 দিনলৈ বিনামূলীয়াকৈ মাছ ভাত খুৱাম কথা দিলোঁ। এইদৰে পশ্চিমবংগবাসী ৰাইজলৈ বিশেষ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে তৃণমূল কংগ্ৰেছৰ মুৰব্বী তথা পশ্চিমবংগৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে। এক আজব ঘটনা সংঘটিত হৈছে। বিৰোধী নেতাৰ পুতলিকা দাহ কৰিবলৈ গৈ নিজেই অগ্নিদগ্ধ হ'ল বিজেপিৰ নেত্ৰী। যি নেতাৰ পুতলিকা দাহ কৰিছিল তেখেতে এতিয়া খবৰ ল'বলৈ গৈছে হাস্পাতালত। ৰাহুল গান্ধী আৰু অখিলেশ যাদৱৰ পুতলিকা দাহ কৰিবলৈ গৈছিল বিজেপি নেত্ৰীগৰাকীয়ে। তাৰ পিছতে নিজৰ গাতেই লাগিল জুই। প্ৰতিবাদস্থলীত পুতলিকাত জুই লগাওঁতেই পুৰিলে মুখমণ্ডল। প্ৰতিবাদস্থলীত লগে লগে লাগিল হাহাকাৰ। পুতলাত জুই লগাই ফুৱাবলৈ গৈছিল বিধায়কগৰাকীয়ে। চিকিৎসাধীন হৈ বিচনাত ছটফটাইছে অনুপমা। উত্তৰ প্ৰদেশৰ বিজেপি বিধায়িকা অনুপমা জয়ছোৱাল। মুখমণ্ডলৰ এটা অংশ সম্পূৰ্ণৰূপে আঘাতপ্ৰাপ্ত। চিকিৎসালয়ত অনুপমাৰ খবৰ ল'বলৈ গ'ল অখিলেশ যাদৱ। ৰাহুল গান্ধী অখিলেশ যাদৱৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ বিপদত। ৰাহুলৰ পুতলিকাৰ জুয়ে পুৰিলে বিজেপি বিধায়িকাক। প্ৰতিবাদস্থলীত ৰাহুল গান্ধীৰ পুতলিকাত জুই লগাবলৈ যাওঁতেই নিজৰ গাতেই জুই লাগি মুখমণ্ডল পুৰি গ'ল এই বিজেপি নেত্ৰীগৰাকীৰ।
এটা ব্ৰেকিং নিউজ 2 মে তাৰিখে জামিন লাভ কৰিব নেকি জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা এটা প্ৰশ্ন এতিয়া সমগ্ৰ অসমবাসীৰ ৰাইজত মনত উত্থাপন হৈছে শীঘ্ৰেই মুকলি আকাশৰ তললৈ আহিব নেকি জুবিন হত্যাকাৰী আদালতত সম্পূৰ্ণ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ শুনানি বাৰে বাৰে সিদ্ধাৰ্থৰ হৈ আদালতত অদ্ভুত যুক্তি অধিবক্তাৰ জুবিনৰ দায়িত্ব লোৱাটো সিদ্ধাৰ্থৰ কাম নহয় বুলি যুক্তি অধিবক্তাৰ অনুষ্ঠান পৰিচালনা কৰাকে দায়িত্ব বুলি যুক্তি দিছে সিদ্ধাৰ্থৰ অধিবক্তাই সিদ্ধাৰ্থৰ অধিবক্তাক আদালতে উচিত প্ৰত্যুত্তৰ চৰকাৰী অধিবক্তাৰ চাৰ্জশ্বিটত তথ্য প্ৰমাণ থকাৰ পাছতো অদ্ভুত যুক্তি দিলে আদালতত 2 মেত হ'ব মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ শুনানি জুবিনৰ বিচাৰ প্ৰক্ৰিয়াক লৈ অধিবক্তা প্ৰদীপ তালুকদাৰৰ ডাঙৰ মন্তব্য আদালতত সম্পূৰ্ণ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন বাৰে বাৰে কিন্তু জামিনৰ বাবে আবেদন কৰি আছে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই যিকোনো মুহূৰ্তত এতিয়া মুকলি আকাশৰ তললৈ আহিব পৰিব নেকি সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত এইকেইটা প্ৰশ্নই যেন এতিয়া সমগ্ৰ অসমবাসীৰ ৰাইজৰ মনত উত্থাপন কৰিছে কিয়নো নিৰ্বাচন শেষ হোৱাৰ পিছতেই মুকলি আকাশৰ তললৈ জুবিন হত্যাকাৰী আহিব বুলি আগতেই চলিছিল ব্যাপক চৰ্চা আন এটা ব্ৰেকিং নিউজ মণিপুৰৰ বাবে চকুলো নোলাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গেংটকত বল খেলি মণিপুৰক চৰম উপহাস প্ৰধানমন্ত্ৰীৰ কেন্দ্ৰৰ উপেক্ষিত হৈ থাকিব নেকি মণিপুৰ ৰাজ্য ইয়াক লৈ পুনৰবাৰ প্ৰশ্ন উত্থাপন কৰিছে ভাৰতৰ বিৰোধী ৰাজনৈতিক দলসমূহে কেন্দ্ৰই কিয় মণিপুৰক লৈ একো গুৰুত্ব নিদিয়ে মণিপুৰ বাৰু ভাৰতৰ ৰাজ্য নহয় নেকি মণিপুৰ ইমান দিনে জ্বলি আছে তথাপিও মণিপুৰৰ বাবে কিয় এষাৰো মাত নোলাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এফালে মণিপুৰ জ্বলি আছে আনফালে গেংটকত কণ শিশুৰ সৈতে ফুটবল খেলাত ব্যস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে ভাৰতৰ বিৰোধী ৰাজনৈতিক দলসমূহ মণিপুৰৰ বাবে এষাৰো মাত কিয় নোলায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ বাবে সময় ওলায় কিন্তু মণিপুৰৰ বাবে সময় নোলায় প্ৰধানমন্ত্ৰী মোদীৰ পৰৱৰ্তী খবৰ পশ্চিমবংগ দখলৰ বাবে নিকৃষ্ট ৰাজনীতি বিজেপিৰ সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই নিৰ্বাচন জয়ৰ অংক বিজেপিৰ ভোটৰ স্বাৰ্থত বংগত বিভেদগামী ৰাজনীতিৰ পোষকতা বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ টিএমচিক উৎখাতৰ বাবে ঘৃণাৰ আশ্ৰয় গেৰুৱা দলটোৰ আয়েৰে নিৰ্মিত ভিডিঅ'ৰে নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ কাৰ্যক লৈ নীৰৱ নিৰ্বাচন আয়োগ তথ্য প্ৰযুক্তি মন্ত্ৰালয় নিৰ্বাচন আয়োগে যেন একো ব্যৱস্থা গ্ৰহণ নকৰে বিজেপিৰ বিৰুদ্ধে আৰু এইবাৰ পশ্চিমবংগ দখল কৰিবলৈ নিকৃষ্ট ৰাজনীতি আৰম্ভ কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে এই অভিযোগ উত্থাপন কৰিছে এতিয়া তৃণমূল কংগ্ৰেছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ব্যৱহাৰ কৰি ভুৱা ভিডিঅ' প্ৰস্তুত কৰি আছে আৰু অপমান কৰি আছে তৃণমূল কংগ্ৰেছে এই অভিযোগ উত্থাপন কৰিছে বিজেপিৰ বিৰুদ্ধে পৰৱৰ্তী খবৰ গাদ্দাৰে জোকাৰিছে বাজপেয়ী ভৱন গাদ্দাৰক লৈ একো নিলিখিবলৈ কঠোৰ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ গাদ্দাৰে জ্বলাইছে এতিয়া বিজেপি গাদ্দাৰৰ ৰাজনীতিয়ে জোকাৰিছে এতিয়া বিজেপিৰ অফিচ তীব্ৰ অস্বস্তিত পৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া গাদ্দাৰক লৈ মুখ খুলিব নোৱাৰিব বিজেপিৰ নেতা কৰ্মীয়ে বিশেষকৈ সামাজিক মাধ্যমত গাদ্দাৰক লৈ একো লিখিব নোৱাৰিব নেতা কৰ্মীয়ে ৰঞ্জিত কুমাৰ দাস দিগন্ত কলিতা সহ সকলো নেতালৈ কঠোৰ আহ্বান দিলীপ শইকীয়াৰ আৰু বিজেপিত গাদ্দাৰ ওলাইছে বুলি চৰ্চা চলি থকাৰ মাজতে গাদ্দাৰক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আন এটা ব্ৰেকিং নিউজ কংগ্ৰেছৰ বিৰুদ্ধে পুনৰবাৰ তীব্ৰ প্ৰতিবাদ বিজেপিৰ মহানগৰত বিজেপি অসম প্ৰদেশ মহিলা মৰ্চাৰ জোৰ সমদল নাৰী শক্তি বন্দন সংশোধনী বিধেয়ক গৃহীত হ'বলৈ নিদিয়াক লৈ এই ক্ষোভ কংগ্ৰেছৰ বিৰুদ্ধে বনগাঁও হাইস্কুল খেলপথাৰৰ পৰা বেলতলা হাইস্কুললৈ জোৰ সমদল বিজেপিৰ নেতৃসকলৰ কংগ্ৰেছৰ বিৰুদ্ধে মুঠতে অসমৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে বিজেপিৰ মহিলা মৰ্চাৰ এই প্ৰতিবাদী কাৰ্যসূচী পৰৱৰ্তী খবৰ সোনম ৰঘুবংশীৰ কথা আপোনাৰ মনত আছেনে সেই গৰাকী হত্যাকাৰীক এতিয়া জামিন দিছে দেশ কঁপোৱা হত্যাকাণ্ডৰ সোনম ৰঘুবংশীক জামিন হানিমুনলৈ আহি স্বামীক হত্যা কৰিছিল সোনম ৰঘুবংশীয়ে মেঘালয়ৰ ঘন জংগলত স্বামীক হত্যা কৰিছিল সোনমে হত্যাৰ গোচৰত কাৰাগাৰত থকা সোনমক জামিন আদালতৰ 25 বৰ্ষৰ 9 জুনত গ্ৰেপ্তাৰ কৰা হৈছিল সোনমক মধ্যপ্ৰদেশৰ ইন্দোৰৰ পৰা শ্বিলঙলৈ আহিছিল স্বামী শ্ৰী
জলপ্ৰপাতৰ কাষত 10 অঞ্চলত উদ্ধাৰ হৈছিল ৰাজাৰ মৃতদেহ 21 মেত বিবাহৰ পাছত 22 মেত শ্বিলঙলৈ আহিছিল দুয়ো দেশ কপোৱা হত্যাকাণ্ডৰ সুনাম ৰঘুবংশীৰ জামিন লাভ সমগ্ৰ ভাৰত কিন্তু জোকাৰি গৈছিল এই হত্যাকাণ্ডই আৰু সমগ্ৰ ভাৰততেই এক সৃষ্টি হৈছিল বিতৰ্ক আৰু সেইগৰাকী হত্যাকাৰী সুনাম ৰঘুবংশীক ইতিমধ্যে আদালতে জামিন প্ৰদান কৰিছে পৰৱৰ্তী খবৰ তৃতীয় বৃহৎ অৰ্থনৈতিক হোৱাৰ শ্লোগান চৰকাৰৰ প্ৰধানমন্ত্ৰীয়ে ফুটবল খেলিছে কিন্তু দেশৰ অৱস্থা আৰু ব্যৱস্থা এটা কংকালে উদঙাই দিছে উৰিষ্যাৰ আদিবাসী সম্প্ৰদায়ৰ জিতু মুণ্ডাৰ ভগ্নীৰ মৃত্যু হৈছিল 2026 চনৰ 26 জানুৱাৰী তাৰিখে মৃত্যুৰ পাছত ভাতৃক লৈ গৈছে বেংকত জমা আছে 19,300 টকা বেংকৰ পৰা সেই ধন উলিয়াবলৈ যাওঁতে ভণীয়েকৰ মৃত্যুৰ প্ৰমাণপত্ৰ বিচাৰিলে কৰ্তৃপক্ষই ঘুষখোৰ বিষয়ৰ উৎপাতত ভণীয়েকৰ ডেথ চাৰ্টিফিকেট উলিয়াব নোৱাৰিলে অৱশেষত কবৰ খান্দি ভগ্নীৰ শৱকান্ধত লৈ বেংকৰ ওচৰত 19,300 টকাৰ বাবে প্ৰমাণ দিবলগীয়া হয় এয়াই আমাৰ ব্যৱস্থা এইখন দেশত প্ৰধানমন্ত্ৰীয়ে পুঁজিপতিক বেংকৰ 10 লাখ কোটি টকাৰ ঋণ মাফ কৰি দিছে আহক এতিয়া এই দুখজনক ঘটনাৰ বাবে আমি 10 টকাৰ জালমুড়ি খাওঁ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ডাক্তৰ পূজা ত্ৰিপাঠীৰ এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে এইদৰে উদাত্ত ভাষণ প্ৰদান কৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ পূজা ত্ৰিপাঠীয়ে অন্য এটা খবৰ আইন প্ৰণয়ন কৰা সকলে আইন ভংগ কৰিব নালাগে ক্ষমতাৰ অপব্যৱহাৰ কৰিব নালাগে মুছলমান আৰু মাদ্ৰাছাক লৈ বিতৰ্কিত মন্তব্য কৰি চৰ্চাত থকা বিজেপিৰ এজন মন্ত্ৰী ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগত আদালতে দিলে এমাহৰ কাৰাদণ্ড আদালতে ক'লে আইন প্ৰণয়ন কৰা সকলে আইন ভংগ কৰিব নালাগে বিজেপিৰ মন্ত্ৰীক এমাহৰ কাৰাদণ্ড বিহিলে এইবাৰ আদালতে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ক্ষমতাৰ ৰাগিত আইন হাতত তুলি লোৱাৰ গুৰুতৰ অভিযোগ মহাৰাষ্ট্ৰৰ কেবিনেট মন্ত্ৰী নীতিশ ৰাণেক এমাহৰ কাৰাদণ্ড দিয়া হৈছে আদালতৰ ফালৰ পৰা অভিযন্তাৰ ওপৰত বোকা নিক্ষেপ কৰি দোষী সাব্যস্ত NHAIৰ এগৰাকী অভিযন্তাক বোকা নিক্ষেপ কৰি ৰাজহুৱা অপমান কৰিছিল নীতিশ ৰাণে নীতিশ ৰাণেৰ লগতে 29 অভিযুক্তৰ বিৰুদ্ধে আদালতত দাখিল কৰা হৈছিল অভিযোগ আন 29 অভিযুক্তৰ বিৰুদ্ধে নাই একো তথ্য প্ৰমাণ মাদ্ৰাছা সন্ত্ৰাসবাদীৰ কাৰখানা বুলি মন্তব্য কৰি বিতৰ্কৰ ঘোষণা কৰিছিল মন্ত্ৰীগৰাকীয়ে অৱশেষত আদালতে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে অন্য এটা খবৰ আত্মগোপন কৰা শামীম আহমেদ অৱশেষত আৰক্ষীৰ জালত মহানগৰীৰ ভয়ংকৰ দুৰ্ঘটনাৰ নতুন মূৰ 4 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ শামীম আহমেদক BNSৰ কেইবাটাও কঠোৰ ধাৰা সন্নিৱিষ্ট শামীমৰ বিৰুদ্ধে শামীম আছিল দুৰ্ঘটনা সংঘটিত হোৱা সুইফ্ট বাহনখনৰ চালক দুৰ্ঘটনাৰ পাছতেই গুৱাহাটী এৰি ডিব্ৰুগড়ত আত্মগোপন কৰিছিল শামীমৰ বিৰুদ্ধে 66/2026 নম্বৰত ৰুজু গোচৰ 28/106/285/325 মহানগৰীৰ ভয়ংকৰ দুৰ্ঘটনাৰ নতুন মূৰ এতিয়া দেখিবলৈ পোৱা গৈছে ইতিমধ্যেই শামীম আহমেদক আৰক্ষীয়ে 4 দিনৰ বাবে নিজৰ জিম্মাত লৈছে বুলি জানিব পৰা গৈছে পৰৱৰ্তী খবৰ যোৱাকালি ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত 3,22,775 গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হোৱাৰ বিপৰীতে 2,63,155 গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে HS ফাইনেল এক্সামত পূৰ্বৰ দৰে পৰীক্ষাত স্থানপ্ৰাপ্তৰ তালিকা নাই যদিও বিভিন্ন স্থানৰ শিক্ষা অনুষ্ঠানত দেখা গ'ল উৎসৱমুখৰ পৰিৱেশ যোৱাকালি বহু জল্পনা কল্পনাৰ অন্তত আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল আৰু ফলাফল ঘোষণা কৰাৰ পিছতেই অসমৰ প্ৰান্তে প্ৰান্তে বিদ্যালয়সমূহত দেখিবলৈ পোৱা গৈছিল উৎসৱমুখৰ পৰিৱেশ এবাৰ 2,63,155 গৰাকী ছাত্ৰ ছাত্ৰী হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সামত উত্তীৰ্ণ হৈছে
আন এটা জৰুৰী খবৰ 2027 বৰ্ষত হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সাম দিবলগীয়া লাখ লাখ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ আহি পৰিছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা 2027 বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সামক লৈ জাৰি কৰা হৈছে কেইবাটাও নিয়ম নতুন নিয়মত অনুষ্ঠিত হ'ব 2027ৰ হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সাম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সন্দৰ্ভত নতুন নিয়ম 2027 বৰ্ষৰ পৰা পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সকলো বিষয়তে লাভ কৰিব লাগিব 33% নম্বৰ কলা বিজ্ঞান আৰু বাণিজ্য শাখাতহে অনুষ্ঠিত হ'ব পৰীক্ষা নতুন শিক্ষানীতিৰ আধাৰত অনুষ্ঠিত হ'ব পৰীক্ষা অহা বৰ্ষৰ পৰা 6টা বিষয়ৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব শিক্ষাৰ্থীসকল জুবিন গাৰ্গ ক্ষুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে স্থান লাভ কৰিছে নতুন পাঠ্যক্ৰমত আৰু পৰীক্ষাত তাৰ পৰাই আহিব 5 নম্বৰৰ প্ৰশ্ন 6টা নিয়মত 2027ত অনুষ্ঠিত হ'ব এইচএছ ফাইনেল এক্সাম অন্য এটা খবৰ বিটিআৰত থকা চিখনা জৌহলাও ৰাষ্ট্ৰীয় উদ্যানত শীঘ্ৰেই অবৈধ দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাবলৈ দাবী জনাইছে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই সংগঠনটোৱে আনকি বিটিআৰৰ বনাঞ্চলত বহিৰাজ্যৰ পৰা আহি মাওবাদীয়ে থিতাপি লোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আনহাতে সংগঠনটোৰ দাবীৰ উত্তৰত ৰাষ্ট্ৰীয় উদ্যানখনত অবৈধ দখলকাৰীৰ বিৰুদ্ধে শীঘ্ৰেই উচ্ছেদ চলাব বুলি আশ্বাস দিয়ে বন বিভাগৰ শীৰ্ষ বিষয়াসকলে বিটিআৰত এইবাৰ প্ৰশাসনৰ নেতৃত্বত বৃহৎ উচ্ছেদ অভিযান চলিব বেদখলকাৰীৰ বিৰুদ্ধে আন এটা গুৰুত্বপূৰ্ণ খবৰ সিল কৰি দিয়া হ'ল 800 শিক্ষাৰ্থী থকা মাদ্ৰাছা সিল কৰা হ'ল এইবাৰ 800 শিক্ষাৰ্থীৰে ভৰপূৰ মাদ্ৰাছা জামিয়া সিৰাজ উল উলুম মাদ্ৰাছাত উলমিল তলা দেশৰ একাংশ মাদ্ৰাছাত চলি আছে দেশ বিৰোধী কাৰ্যকলাপ প্ৰায় 800 শিক্ষাৰ্থী থকা উল উলুম মাদ্ৰাছা সিল নিষিদ্ধ সংগঠনক পুঁজি যোগানৰ অভিযোগ মাদ্ৰাছাখনৰ বিৰুদ্ধে UAPAৰ অধীনত অবৈধ ঘোষণাত জামিয়া মাদ্ৰাছা দীৰ্ঘদিনে মাদ্ৰাছাখনত সন্ত্ৰাসবাদীক নিযুক্তি দিয়াৰ অভিযোগ পুলৱামা আক্ৰমণত জড়িত সন্ত্ৰাসবাদীয়েও অধ্যয়ন কৰিছিল এই মাদ্ৰাছাখনৰ বিৰুদ্ধে আছে বহু বেদখলৰো অভিযোগ জম্মু কাশ্মীৰৰ শোপিয়ান জিলাত এই মাদ্ৰাছা অৱস্থিত পৰৱৰ্তী খবৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এবাৰ খুব ঘৰৰ পৰা স্মাৰ্ট মিটাৰ খুলি দলিয়ালে জনতাই পূৰ্বতকৈ অধিক হাৰত আহিছে বিদ্যুতৰ বিল যোগী আদিত্যনাথৰ ৰাজ্যত এইবাৰ ক্ষোভিত হৈ পৰিছে জনতা স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ যোগী চৰকাৰৰ পুৰণি বিদ্যুৎ মিটাৰ আঁতৰাব নোৱাৰিব বিদ্যুৎ বিভাগে পুৰণি মিটাৰৰ সলনি স্মাৰ্ট মিটাৰ সংস্থাপনৰ নিষেধাজ্ঞা উত্তৰ প্ৰদেশৰ যোগী চৰকাৰৰ কাঢ়া নিৰ্দেশনা বিদ্যুৎ বিভাগলৈ স্মাৰ্ট মিটাৰৰ মানদণ্ডৰ তদন্তৰ বাবে গঠন কৰা হৈছে স্পেচিয়েল কমিটি স্মাৰ্ট মিটাৰৰ বিসংগতি ধৰা নপৰালৈকে লগাব নোৱাৰিব স্মাৰ্ট মিটাৰ বিদ্যুৎ বিভাগে 10 দিনৰ ভিতৰত দাখিল কৰিব লাগিব প্ৰতিবেদন স্মাৰ্ট মিটাৰে জ্বলা কলা খুৱাইছে এইবাৰ সমগ্ৰ ভাৰতবাসীৰ ৰাইজক স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে দেশৰ প্ৰান্তে প্ৰান্তে সৰ্বসাধাৰণ ৰাইজৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ খিলঞ্জীয়াৰ ওপৰত ভয়ংকৰ ঘটনা বৰপেটা সত্ৰবাৰীত এই ঘটনা ৰাজ্যত পুনৰবাৰ সমগ্ৰ অসম কঁপাই যোৱা ভয়ংকৰ ঘটনা খিলঞ্জীয়া যুৱকৰ ওপৰত ভয়াৱহ আক্ৰমণ জিকিৰ আলীৰ ৰূপম ডেকা নামৰ এজন যুৱকক আক্ৰমণ কৰে জিকিৰ আলী আৰু একাংশ মিয়াই নিশা ৰাজপথত ট্ৰেক্টৰৰ দৌৰাত্মক লৈ সংঘটিত হয় এই ভয়ংকৰ ঘটনা প্ৰচণ্ড গতিবেগত ট্ৰেক্টৰ চলোৱাক লৈ প্ৰথমে তৰ্কাতৰ্কি ইয়াৰ পিছতেই উদত্ত ট্ৰেক্টৰ চালকে আক্ৰমণ কৰে খিলঞ্জীয়া যুৱকজনক দুখনকৈ স্কুটি ভাঙি চুৰমাৰ কৰাৰ লগতে ডকাইতি ষ্টাইলত লৈ এখন স্কুটি লগত 50,000 টকাও লুটি নিয়াৰ গুৰুতৰ অভিযোগ ঘটনা সন্দৰ্ভত হৰ্থেবাৰী আৰক্ষী থানাত ইতিমধ্যেই এজাহাৰ দাখিল কৰা হৈছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 2 অভিযুক্তক পৰৱৰ্তী খবৰ 50 বছৰীয়া আব্দুল আজিজৰ কুকাণ্ড পক্সোৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে লম্পট আজিজক ৰাজ্যত পুনৰ লম্পট বৃদ্ধৰ কুকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে 50 বছৰীয়া আব্দুল আজিজে ছাত্ৰীৰ সৈতে কৰিলে এইবাৰ কুকাণ্ড ঘটনাৰ পিছত পলাই আছিল লম্পট আব্দুল আজিজ নামৰ এই বৃদ্ধা গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আব্দুল আজিজক পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে আন এটা জৰুৰী খবৰ
ঘৰৰ সন্মুখত জাবৰ জোথৰ পৰিছে নেকি, নলা নৰ্দমাত পানী জমা হৈছে নেকি, পৌৰসভাই মুকলি কৰিছে হেল্পলাইন নম্বৰ। ঘৰৰ সন্মুখত জাবৰ জোথৰ পৰি আছে নেকি আপোনাৰ, নিয়মিতভাৱে পানী যোগান পোৱা নাই নেকি আপুনি, এনে সমস্যাত পৰিছে যদি তেন্তে আপোনাৰ বাবে এই খবৰ। টি লাইট জ্বলা নাই নেকি আপোনাৰ, ষ্ট্ৰীট লাইট জ্বলা নাই নেকি, পৌৰ নিগম কৰ্তৃপক্ষই মুকলি কৰিছে বিশেষ হেল্পলাইন নম্বৰ। এই ফোন কলতেই পৰিষ্কাৰ হ'ব আপোনাৰ পদূলিৰ জাবৰ জোথৰ। 9864365198 ফোন নম্বৰটো হৈছে। পৌৰসভা সম্পৰ্কীয় যিকোনো অভিযোগ থাকিলেই আপুনি এই নম্বৰত ফোন কৰিব পাৰিব। নলবাৰী পৌৰসভাই মুকলি কৰিছে এই বিশেষ ফোন নম্বৰ। নলবাৰীবাসী ৰাইজলৈ এই জৰুৰী খবৰ জাৰি কৰা হৈছে। অন্য এটা খবৰ, জুবিনে সকলোকে ভাল পাইছিল, নিজতকৈ সকলোকে বেছি মৰম আৰু বিশ্বাস কৰিছিল জুবিন গাৰ্গে। জুবিন আৰু মোৰ বাবে সেইটো ভুল আছিল। মানুহ চিনি পোৱাত দেৰি হোৱাৰ বাবে আমাৰ দুৰ্ঘটনাটো হৈ গ'ল। তেওঁৰ আদৰ্শ অনুসৰি মই আগবাঢ়ি যাম, এইদৰে মন্তব্য কৰিছে ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। অতি শীঘ্ৰেই জুবিন গাৰ্গে ন্যায় লাভ কৰিব বুলি আশাবাদী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। আদালত আৰু ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ বিশ্বাস আছে। অতি শীঘ্ৰেই জুবিন গাৰ্গে ন্যায় লাভ কৰিব। যিসকল লোক জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত সেই লোকসকলক কঠোৰৰ পৰা কঠোৰ শাস্তি যাতে দিয়ে আদালতে। এইদৰে জুবিন গাৰ্গ সন্দৰ্ভত পুনৰবাৰ মন্তব্য কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে।